হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 10-ৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ। নতুনকৈ কিতাপত এড হোৱা চেপ্টাৰ হৈছে বিত্তীয় সাক্ষৰতা। এই চেপ্টাৰটিত থকা সম্পূৰ্ণ কুৱেশ্যন আনচাৰখিনি যিহেতু এইটো চেপ্টাৰ তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামত আহিব, গতিকে কুৱেশ্যন আনচাৰখিনি জানি লোৱা। প্ৰত্যেকটা প্ৰশ্নৰ উত্তৰ দিয়া আছে, ইয়াত লিখা আছে। আমি গোটেইখিনি আলোচনা কৰিম। অনুশীলনীত থকা কুৱেশ্যনসমূহ চোৱা। ফাৰ্ষ্টত আছে বেংক কি? বেংক হৈছে এটি বিত্তীয় প্ৰতিষ্ঠান। বেংক হৈছে এটি বিত্তীয় প্ৰতিষ্ঠান যিয়ে গ্ৰাহকৰ ধন জমা লোৱা, দাবী অনুসৰি পৰিশোধ কৰা আৰু ঋণৰ ব্যৱসায় কৰে। তাৰপিছত ডেবিট কাৰ্ড কি? ডেবিট কাৰ্ড হৈছে এক বৈদ্যুতিক পৰিশোধ কাৰ্ড যি কাৰ্ডে বেংকে নিজে গ্ৰাহকক প্ৰদান কৰে। ইয়াক সংক্ষেপে ইয়াক ATM কাৰ্ড বুলিও কোৱা হয়। নেক্সট, ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1935ত ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰা হৈছিল। UPIৰ এটি উদাহৰণ দিয়া। পেটিএম বা ফোনপে হৈছে UPIৰ উদাহৰণ। চেনেললৈ প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাষত থকা বেল আইকনটো প্ৰেছ কৰি লোৱা। নেক্সট, চলিত জমা কি? চলিত আমানতত সঞ্চয় কৰিলে জমাকাৰীয়ে যিকোনো সময়তে চেকৰ জৰিয়তে নিজৰ সঞ্চয় উলিয়াই আনিব পাৰে। ইয়াকে চলিত আমানত অৰ্থাৎ কাৰেণ্ট একাউণ্ট বোলে। মানে সঞ্চয়কাৰীয়ে যিকোনো সময়তে চেকৰ জৰিয়তে ধন উলিয়াই আনিব পাৰিব। এটি বিত্তীয় উপকৰণ উল্লেখ কৰা। ষ্টক আৰু বণ্ড। প্ৰাইমাৰী বজাৰৰ আন এটি নাম কি? নিউ ইছ্যু বজাৰ অৰ্থাৎ নিউ ইছ্যু মাৰ্কেট। নেক্সট, সেবি কেতিয়া প্ৰতিষ্ঠা হৈছিল? সেবি মিন্স 22 এপ্ৰিল 1992ত সেবি প্ৰতিষ্ঠা হৈছিল। পদ্ধতিগত বিনিয়োগ আঁচনি কি? SIP অৰ্থাৎ পদ্ধতিগত বিনিয়োগ আঁচনি হৈছে মিউচুৱেল ফাণ্ডত নিৰ্দিষ্ট পৰিমাণৰ ধন নিয়মিতভাৱে বিনিয়োগ কৰাৰ ব্যৱস্থা। চাইবাৰ প্ৰতাৰণাৰ পৰা ৰক্ষা পাবলৈ এটা সতৰ্কতা উল্লেখ কৰা। সন্দেহজনক লিংকত ক্লিক কৰা উচিত নহয়। অচিনাকি ব্যক্তিৰ পৰা পোৱা এটাচমেণ্ট খোলা উচিত নহয় আৰু অনাকাংক্ষিত ইমেইল, মেছেজ বা ফোন কলৰ পৰা কোনো প্ৰতিক্ৰিয়া কৰা উচিত নহয়। এনে কৰিলে আমি চাইবাৰ প্ৰতাৰণাৰ পৰা ৰক্ষা পাব পাৰি। তাৰপিছত চমু উত্তৰৰ প্ৰশ্ন। ইয়াত 2 মাৰ্কছৰ ইয়াত আছে ইণ্টাৰনেট বেংকিং কি? ব্যৱহাৰ আৰু ধন হস্তান্তৰ ক্ৰিয়া কেনেকৈ কৰিব পাৰি? ইয়াৰ আগত আৰু এটা কুৱেশ্যন আছে, এইটো আলোচনা কৰি। ইয়াত যিহেতু ফাৰ্ষ্ট কুৱেশ্যনটো আছে আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্যসমূহ কি কি? যিহেতু এইটো আগৰে কুৱেশ্যন, মানে এইটো কি কয় অল্ড চিলেবাছতে আছে, সেইকাৰণে এই আনচাৰটো তোমালোকক দেখুৱাই দি আছোঁ। আঞ্চলিক গ্ৰাম্য বেংক কি? আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্যাৱলীসমূহ লিখিব লাগে। এইটো চোৱা আঞ্চলিক গ্ৰাম্য বেংক আৰু ইয়াৰ কাৰ্যাৱলীবোৰ হৈছে বেপাৰী মহাজনৰ পৰা অত্যাধিক সুদ, ঋণ আদি লোৱা, গাঁওবাসীক অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰা, দুখীয়া গাঁওবাসীক সকাহ দিয়া। নেক্সট, গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় বিয়োগ কৰা। ভাৰতবৰ্ষৰ বৰ্তমান 2014 চনৰ 57টা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে। নেক্সট, ইণ্টাৰনেট বেংকিং কি? ব্যৱহাৰ কৰি ধন হস্তান্তৰ ক্ৰিয়া কেনেকৈ কৰিব পাৰি? ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে ধন হস্তান্তৰ 3টা পদ্ধতিত কৰিব পাৰি। এটা হৈছে ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক পুঁজি হস্তান্তৰ পদ্ধতি, ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট পদ্ধতি, তাৎক্ষণিক পৰিশোধ সেৱা পদ্ধতি। এই 3টা পদ্ধতিৰ জৰিয়তে ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰি ধন হস্তান্তৰ কৰিব পৰা যায়। তাৰপিছত বিভিন্ন প্ৰকাৰৰ বেংকিং কাৰ্ডসমূহ কি কি উল্লেখ কৰা? ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড। ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ অৰ্থাৎ UPI কি আৰু ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি? UPI হৈছে এটি তাৎক্ষণিক পেমেণ্ট ব্যৱস্থা যি মোবাইল ফোনৰ মাধ্যমেৰে টকা প্ৰেৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে, UPIৰ বৈশিষ্ট্যখিনি জানি লোৱা তোমালোকে। UPIৰ বৈশিষ্ট্য হৈছে UPIৰ জৰিয়তে নগদবিহীন কেছলেছ পৰিশোধ কৰা খুব সহজ আৰু সুৰক্ষিত আৰু তাৎক্ষণিক ব্যৱস্থা। ইয়াৰ মাধ্যমেৰে UPI ID বা UPI QR কোড ব্যৱহাৰ কৰি পোনপটীয়াকৈ বেংক একাউণ্টৰ পৰা ধন পৰিশোধ কৰিব পাৰি। UPIৰ জৰিয়তে দৈনন্দিন খৰচ, অনলাইন ব্যৱসায়, বিল পৰিশোধ আদি বহু লেনদেন কৰিব পাৰি। সাধাৰণতে UPI লেনদেনৰ দৈনিক সীমা হৈছে 1 লাখ টকা। নেক্সট, বিত্তীয় বজাৰৰ উপাদানসমূহ কি কি? ধন যোগানদাতা, ধন সংগ্ৰহকাৰী, আৰ্থিক মধ্যস্থতাকাৰী, আৰ্থিক উপকৰণ, বজাৰ নিয়ন্ত্ৰণকাৰী সংস্থা। এইখিনি হৈছে বিত্তীয় বজাৰৰ উপাদান। আৰ্থিক সিদ্ধান্ত লোৱাৰ সময়ত কি কি সতৰ্কতা অৱলম্বন কৰিব লাগে? অৰ্থাৎ বিত্তীয় সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছুমান সাৱধানতা অৱলম্বন কৰা উচিত। বিনিয়োগ কৰাৰ বাবে ধন ঋণ ল'ব নালাগে।
ক্ৰেডিট কাৰ্ডক কেতিয়াও বিনামূলীয়া ধন ভাবিব নালাগে। ব্যক্তিয়ে নিজৰ আয় আৰু সামৰ্থ্য অনুযায়ী খৰচ কৰা উচিত আৰু কেৱল নিজৰ সামৰ্থ্যৰ ভিতৰত অহা প্ৰয়োজনীয় বস্তুবোৰহে ক্ৰয় কৰা উচিত। বিত্তীয় বজাৰ সদায় বজাৰ বিপদশংকাৰ আধান বা ষ্টক, বণ্ড আদি মিউচুৱেল ফাণ্ডৰ দৰে কোনো বিত্তীয় সঁজুলিত বিনিয়োগ কৰাৰ আগতে সেই সঁজুলি, কোম্পানীৰ সম্পৰ্কিত সকলো তথ্য ভালদৰে জানি বুজি লোৱাৰ পিছত সিদ্ধান্ত লোৱা উচিত। বণ্ড কি? বণ্ড হৈছে এক ঋণমূলক সঁজুলি। সাধাৰণতে কোম্পানী আৰু চৰকাৰে ধন সংগ্ৰহৰ বাবে বণ্ড বিলি বা ইস্যু কৰে। বণ্ড মানে কোনো ব্যক্তিগত বিনিয়োগকাৰীৰ পৰা কোম্পানী বা চৰকাৰলৈ দিয়া ঋণ। ঋণ গ্ৰাহকে নিৰ্দিষ্ট সময়ৰ বাবে এই ঋণৰ ওপৰত নিৰ্দিষ্ট সুদ দিবলৈ সন্মত হয়। বণ্ডৰ এটা নিৰ্দিষ্ট পৰিশোধৰ ম্যাদৰ তাৰিখ থাকে, য'ত মূল ঋণৰ পৰিমাণ ঋণদাতা ব্যক্তিক প্ৰদান কৰা হয়। তাৰপিছত কুৱেশ্যনটো হৈছে চাইবাৰ প্ৰতাৰণাৰ ধাৰণাসমূহ কি কি? চাইবাৰ প্ৰতাৰণাৰ ধাৰণাসমূহ হৈছে অনলাইন বেংকিং আৰু ক্ৰেডিট কাৰ্ড প্ৰতাৰণা, বিনিয়োগ প্ৰতাৰণা, পৰিচয় চুৰি, মুক্তিপণৰ দাবী, ফিচিং। এইখিনি হৈছে চাইবাৰ প্ৰতাৰণাৰ ধৰণসমূহ। তাৰপিছত আৰু এটা লাষ্ট কুৱেশ্যন আছে। সেই কুৱেশ্যনটো আকৌ সেই অল্ড চিলেবাছৰ বুকছতেই সেই কুৱেশ্যনটো আছে, দিয়া আছে। সেইটো আমি এবাৰ চাওঁ কুৱেশ্যনটো কোনটো আছিল। সেই কুৱেশ্যনটো হৈছে বেংকৰ উদ্ভৱ মানে অৰিজিনছ অফ বেংকৰ সম্পৰ্কে এটি টোকা লিখা। বেংকৰ উদ্ভৱৰ বিষয়ে আমি এটি টোকা লিখিব লাগে। এই আনচাৰটো তোমালোকে এইখিনি লিখিলেই হ'ব যে বেংকৰ উদ্ভৱ কেনেকৈ হৈছিল। বেংকৰ উৎপত্তি বুলি পাইছা যে অৰ্থনীতিবিদ ক্ৰাফটাৰৰ মতে বেপাৰী সোণাৰী ঋণ দিওঁতা মহাজনসকলে বেংকৰ পূৰ্বপুৰুষ। ইয়াৰ পৰা চাই মিলাই আনচাৰটো লিখিলেই হ'ল। নেক্সট ভিডিঅ'ত এই চেপ্টাৰত থকা যিকেইটা লং কুৱেশ্যনছ আছে, লং কুৱেশ্যনছ কোৱা বা চমু টোকা কোৱা, এই গোটেইখিনি এইখিনি আলোচনা কৰিম। আশা কৰোঁ সেই ভিডিঅ'টো চাবা বুলি। গতিকে আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।